ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত কেইটামান দিন বাকী ৰাজ্যৰ চৌপাশে এতিয়া ভোগৰ ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ ব্যতিক্ৰম নহয় বালিপৰা অঞ্চল মই বৰ্তমান উপস্থিত আছো বালিপৰা ভোগদৈ পথাৰত ইয়াত ব্যাপক প্ৰস্তুতি চলিছে পাক ভোগালী বিহু বালিপৰাৰ ভোগালী উৎসৱ উদযাপন সমিতিৰ সৈজনত নৱম বাৰ্ষিক পুনৰ উদযাপন হ'ব পাক ভোগালী বিহু ইতিমধ্যে ইয়াৰ ব্যাপক প্ৰস্তুতি চলিছে এই সমগ্ৰ দৃশ্য আমি দেখুৱাইছো এয়া হৈছে বালিপৰাৰ ভোগদৈ পথাৰত প্ৰস্তুতি চলিছে ভোগালী বিহুৰ উদযাপনৰ ইতিমধ্যে তেওঁলোকৰ ৰংঘৰ সদৃশ যি ভেলাঘৰ বা পুঁজি তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰি ওলাইছে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে ইয়াত এক সাংস্কৃতিক অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব অসমৰ জনপ্ৰিয় গায়ক কুসুম কৈলাশে ইয়াত গীত পৰিৱেশন কৰিব ইয়াকে লৈ তেওঁলোক এতিয়া ব্যাপক প্ৰস্তুতি ইয়াকে লৈ তেওঁলোকৰ মাজত তেওঁলোকে ইতিমধ্যে এক প্ৰকাৰ সাজু হোৱা পৰিলক্ষিত হৈছে নৰা কাটি তেওঁলোকে ৰংঘৰ বাকৰিত থকা ৰংঘৰৰ এক সদৃশ তেওঁলোকে নিৰ্মাণ কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়া আমাৰ সৈতে আছে আৰু আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ প্ৰস্তুতি কেনে ধৰণে চলিছে দাদা আপোনালোকে এবাৰ বালিপৰাৰ ভোগদৈ পথাৰত পুনৰ ভোগালী উৎসৱ প্ৰস্তুতি চলাইছে কেনে ধৰণৰ প্ৰস্তুতি আমাৰ বালিপৰা ভোগালী উৎসৱ উদযাপন সমিতিৰ সৌজন্যত নৱম বাৰ্ষিক ভোগালী উৎসৱ আৰু যেহেতু ভোগালীৰ লগত সংগতি ৰাখি আমি সম্পূৰ্ণ আপোনাৰ ইয়াত কোনো টেণ্টৰ ব্যৱহাৰ কৰা নাই নৰা বাঁহ খেৰ তেনেধৰণে আমি অনুষ্ঠানটো কৰিব চেষ্টা কৰিছোঁ আৰু আপোনাক দেখিব পাব আমি ৰংঘৰ আকৃতিত বনাবলৈ চেষ্টা কৰিছোঁ ভেলাঘৰটো যেহেতু আপোনাৰ পৰম্পৰাগত ৰক্ষা কৰি আৰু অহাকালিলৈ 9 তাৰিখে আমাৰ অনুষ্ঠান থকা আছে অনুষ্ঠানটো আমি ৰাতিপুৱাৰ ভাগত আপোনাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু ইয়াত যিমানসকল ৰাইজ থাকে সকলোৰে কাৰণে আমি চিৰাদৈৰ ব্যৱস্থা কৰিছোঁ ভোগৰ ব্যৱস্থা কৰিছোঁ যেহেতু ভোগালীৰ লগত সংগতি ৰাখি আৰু ৰাতিলৈ মূল সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হিচাপে আমন্ত্ৰণ কৰিছোঁ কুসুম কৈলাশক আৰু তেওঁলোকৰ নৃত্য গীত আপোনাৰ আমি খুব সোনকালৰ পৰা কৰিবলৈ চেষ্টা কৰিম যেহেতু শীতকালীন বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি নৱম বাৰ্ষিক ইয়াত ভোগালী উৎসৱ আমি আয়োজন কৰিছোঁ আৰু আমাৰ বালিপৰা যোনটো ঐতিহাসিক ইয়াত আমাৰ বিহু প্ৰভাৱ এটা আছে আৰু বিশেষভাৱে বালিপৰাত আমাৰ মাঘৰ বিহুটো স্পেচিয়েলি কোনো অসমৰ ক'তো নোহোৱা ধৰণৰ আমাৰ বৰ বিহু এভাগ চলে আৰু আমি এই মঞ্চতে আমি সেই বৰ বিহুৰে আমি ভোগালী বিহু ভাগ আমি আৰম্ভণি কৰোঁ এইবাৰো আমাৰ সন্ধিয়াৰ লগে লগে অহা কাইলৈ বৰ বিহুৰে আমাৰ আৰম্ভ কৰি কুসুম কৈলাশৰ সাংস্কৃতিক সন্ধিয়ালৈকে আমি আয়োজন কৰিছোঁ আৰু দিনজোৰা কাৰ্যসূচী আছে শিশুসকলকে লৈ আমি বৃদ্ধসকলকো ইয়াতে জড়িত কৰিছোঁ আৰু আমাৰ বাণিজ্যিক কেন্দ্ৰৰ যিসকলে বিপণীৰ পৰা আমাক সহায় সহযোগ কৰিছে আমি সকলোকে এটি ভোগৰ উপহাৰেৰে আৰু ইয়াতে ভোগৰ যোগান ধৰি আমি সকলোকে ইয়াতে জড়িত কৰি আমি এই নৱম বাৰ্ষিক ভোগালী বিহু ভাগ আমি আয়োজন কৰিছোঁ আৰু ৰাইজৰ সহায়ো পাইছোঁ আৰু অহা কাইলৈ আমি ভোগালী উদযাপন সমিতিৰ তৰফৰ পৰা সকলোৱে সহায় সহযোগিতা উপস্থিতি আপোনালোকৰ তৰফৰ পৰা কামনা কৰিছোঁ আৰু আপোনালোকৰ এই সম্প্ৰচাৰৰ বাবে আপোনালোকলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় তেওঁলোকে কৈছে ইয়াত কোনো ধৰণৰ আধুনিকতা নাথাকিব তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি তেওঁলোকৰ চিৰাদৈ আৰু তেওঁলোকে যি টেণ্টৰ ব্যৱস্থা নকৰি নৰা কাটি তেওঁলোকে ইয়াত পুঁজিঘৰ বা যি ব্যৱস্থা কৰিব ৰাইজৰ উপস্থিতি আৰু তেখেতসকলে ND20 তৰফৰ পৰা তেওঁলোকৰ সমূহ ৰাইজক শুভেচ্ছা জনাইছে আৰু এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত হোৱাৰ বাবে তেওঁলোকে সকলো ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ